ধুবুৰী সমষ্টিৰ ধৰ্মশালা গাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ। ধুবুৰী লোকসভা সমষ্টিৰ অধীনস্থ ধৰ্মশালাত আজি বিয়লি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অপূৰ্ব ভট্টাচাৰ্যই অহা লোকসভা নিৰ্বাচনত ৰাইজে নিজৰ মূল্যৱান ভোট মিত্ৰজোঁটক প্ৰাৰ্থীক প্ৰদান কৰে আৰু তাৰ বাবে আহ্বান জনায়। উক্ত নিৰ্বাচনী সভাত অগপ বিজেপি দলৰ নেতা কৰ্মী উপস্থিত থাকে। সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি আজমল আৰু ৰকিবুল হুছেইনক তুলাধনা দিয়ে। তেওঁ কয়, আজমল কোনো ফেক্টৰ নহয়, সাংসদ হৈ থকাৰ সময়ত কোনো উন্নয়ন কৰা নাই। উন্নয়নৰ স্বাৰ্থত ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনাইছে। ৰাইজে এবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব, কমেও 10 লাখ ভোট লাভ কৰিব বুলি কয়। আজমল আৰু ৰকিবুল হুছেইন নিৰ্দিষ্ট সীমাৰ ভিতৰত আছে। দিনক দিনে জনসমৰ্থন কমি আহিছে তেওঁলোকৰ। একেখন সভাত অপূৰ্ব ভট্টাচাৰ্যই কয় যে আজমলৰ সেই পানী জৰা ফুকা কৰা দিন নাই। হয়, আজমলৰ সেই পানী জৰা ফুকা কৰা দিন নাই। ৰাইজে বিশ্বাস হেৰুৱাই গৈছে আৰু পানী জৰা দি কান্দি কান্দি পুনৰ ভোট লাভ কৰিব নোৱাৰে। ৰাইজে আজমলক এইবাৰ বিদায় দিব। আপোনালোকে দেখিছেই আৰম্ভণি দিনৰ পৰা আপোনালোকক আজি প্ৰায় 1 মাহ দিন ধৰি আপোনালোকক মাজে মাজে লগ পাই আছোঁ। সমষ্টিটোত ঘূৰা পকাও কৰি আছোঁ। ঘূৰা পকা কৰি এটা কথা অনুভৱ হৈছে, ৰাইজে এইবাৰ নিজেই সিদ্ধান্ত ল'ব, বুজি উঠিছে যে আমি এজন দূৰৰ মানুহক ভোট দি জিকাই আমাৰতো একো কাম নহয়। আমি এমপিজন জিকাই পেলাই যদি আমাৰ এই অঞ্চলটোৰ উন্নতি আৰু উন্নয়ন বাধাগ্ৰস্ত হয় তেতিয়া কি লাভ আছে? কাৰণ ৰাইজে বিচাৰে নিৰাপত্তা, ৰাইজে বিচাৰে অধিকাৰ, ৰাইজে বিচাৰে চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা সা সুবিধা। তো চৰকাৰেতো ক'তো বাধা দি ৰখা নাই। আজি বীৰসিং জৰুৱা অঞ্চলত য'ত 90% মাইনৰিটি মানুহ, তাত গোলোকগঞ্জতকৈ 3 গুণ বেছি তাতে দেখোন ৰেচন কাৰ্ড পাইছে, অৰুণোদয় পাইছে। তাৰমানে চৰকাৰৰ মাজত এইটো কংগ্ৰেছ আৰু AUDF প্ৰচাৰ চলাই আছে। কংগ্ৰেছে যে বিজেপি AGPক ভোট দি কি লাভ? AGP আৰু বিজেপি মিত্ৰজোঁট কাৰণেই আমি মানুহক প্ৰতিশ্ৰুতি দিব পাৰোঁ, নিৰাপত্তা দিয়াৰ কথা ক'ব পাৰোঁ আৰু তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ হাতত তুলি দিয়াৰ কথা ক'ব পাৰোঁ। আমিতো বাকী ক'লে তেওঁলোক জিকিলে কি কৰিব? কিহৰ নিৰাপত্তা দিব? কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কৈ পৰিছে যে মই আপোনালোকক নিৰাপত্তা দিম। যেতিয়া কোকৰাঝাৰত সংখ্যালঘু নিধন হৈছিল, যেতিয়া মেঘালয়ত সংখ্যালঘু নিধন হৈছিল, সেই কথা তেওঁ পাহৰিলে বোধকয়। দিন অলপ বেছি হ'লতো। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।